যোৰহাট সমষ্টিত ৭,৩০০ হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আবণ্টন পত্ৰ বিতৰণ হিতেন্দ্ৰনাথ গোস্বামীৰ আজি যোৰহাট সমষ্টিত হিতাধিকাৰী প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ আবণ্টন পত্ৰৰ শুভাৰম্ভণি কৰাত যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামীয়ে চিপাহীখোলা ৰংগমঞ্চত পঞ্চায়ত কেইটাৰ অধীনৰ মুঠ ৭,৩০০ হিতাধিকাৰীক আজি আবণ্টন পত্ৰ বিতৰণ কৰে। আজিৰ কাৰ্যসূচীত হিতেন্দ্ৰনাথ গোস্বামীয়ে কয় যে কোনো দালালৰ প্ৰৰোচনাত নপৰি নিজাববীয়াকৈ বনাবলৈ আহ্বান জনায়। আজিৰ কাৰ্যসূচীটো খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নেতৃত্বত পৰিচালনা কৰাৰ লগতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত মগেন নৰহ উপৰিও কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি 10 গৰাকী হিতাধিকাৰী দিয়াৰ পাছতে অসমৰ জিলাসমূহত আবণ্টন পত্ৰ বিতৰণ আৰম্ভ হৈছে। সৌভাগ্যৰ কথা যে আজি প্ৰায় ৭,০০০তকৈ অধিক হিতাধিকাৰীক যোৰহাটত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই কিস্তিটো ভিতৰত অন্তৰ্ভুক্ত কৰিছে আৰু প্ৰথম কিস্তিৰ পইচা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে এই স্কিমটোৰ কথা গুৱাহাটীৰ পৰা সকলোৱে শুনিব পৰাকৈ এটা স্পীচ দিছিল আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে এই পইচা যাতে ব্যৱহাৰ হয় তাৰ ওপৰত তেখেতে এটা স্পষ্ট বাণী দিছে। মই আশা কৰিম যোৰহাটত কেতিয়াবা আগৰ ঘৰবিলাক পৰোঁতে বহুতখিনি জটিল লাগিছিল, এইবাৰ এইখিনি ঘৰ যাতে শুদ্ধভাৱে হয় আৰু এই বছৰৰ ভিতৰতে যাতে হয় তাত আমি চকু ৰাখিম মোৰ নিজৰ সমষ্টি বুলি। আৰু প্ৰায় এই মানুহখিনি যিখিনি মানে ইয়াত পাইছে এই মানুহখিনিক মই নিজেও কৈছোঁ যে কিবা অসুবিধা হ'লে আমাক ক'ব আৰু ঘৰটো যাতে নিৰ্দিষ্ট টাইমত কৰিব পৰা যায় আমি সেই ক্ষেত্ৰত চকু ৰাখিম। মই এবাৰ এইটোৱে ক'ম যে তেওঁলোকে নিজে যাতে ঘৰ সাজে, পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী নিজে লয়, কাৰোবাক যাতে চাব কণ্ট্ৰেক্ট দি গোটেই ঘৰটো নষ্ট নকৰে। নতুন সমষ্টি বৰ চিনাকি হ'বলৈ এতিয়াও বহুত বাকী আছে, কাৰণ বহুত এটা ডাঙৰ অঞ্চল। আগতে মোৰ সমষ্টিটো খুব ভাল আছিল, আধা ঘণ্টাৰ ভিতৰতে মই সমষ্টি কাভাৰ কৰিব পাৰোঁ। এতিয়া ইয়ালৈ আহিলে প্ৰায় 1.5-2 ঘণ্টামান লাগে ভিতৰৰ অঞ্চলবিলাক যাবলৈ। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, মানুহখিনিক লগ হৈছোঁ। হয় নহয়, সমস্যা মানে মোৰ নিজৰ পুৰুষৰ যে এৰিয়াটো ঘূৰা নাই, মই এই অঞ্চলৰ মানুহবিলাকক চিনি পাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ সমস্যাৰ বিষয়ে বুজিছোঁ। কোনো মেল মিটিং পতা নাই। 7,256। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।